নমস্কাৰ ষ্টুডেন্টস, মোৰ নাম শ্ৰী দীপন শৰ্মা। তোমালোক সকলোকে আজি অসম এচিভাৰ্ছ পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকে জানা যে আমি লাষ্ট কেইটামান ভিডিঅ'ত আমি কি শিকি আছিলো, ক্লাছ 10ৰ যি মোষ্টলি আমি কি শিকি আছিলো, ৰিয়েল নাম্বাৰ চেপ্টাৰটো পঢ়ি আছিলো, হয়নে? তাৰ থ্ৰুদি তোমালোকৰ ভিডিঅ' বিলাকৰ থ্ৰুদি আমি কি কৰিছো, তোমালোকৰ কনচেপ্ট বিল্ডিংটো যাতে হয় সেইটোৰ কাৰণে সেইটোৰ ওপৰত মোষ্টলি ফ'কাছ কৰা হৈছিলে ৰিচেণ্ট যিকেইটা ভিডিঅ' আছে, হয় নহয়? আশা কৰো যে তোমালোক সকলোৱে ঘৰত ধুনীয়াকে পঢ়ি আছা, হয় নহয়? কাৰণ তোমালোক সকলো ভাল ষ্টুডেণ্ট। চ' আগত তোমালোকৰ ক্লাছ 10ৰ বৰ্ড এক্সাম আছে, ত' চবেই ফ'কাছ কৰি পেলাই পঢ়ি থাকে। আচ্ছা, আমি এতিয়া এক্সাৰচাইজটো ফাৰ্ষ্ট যিটো এক্সাৰচাইজ 1.1টো ষ্টাৰ্ট কৰিম, ঠিক আছে? এক্সাৰচাইজ 1.1 ষ্টাৰ্ট কৰাৰ আগত আমি চোৱা, মই এক্সাৰচাইজ ফাৰ্ষ্ট কুৱেশ্যনটো যিটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে তাৰ মই 4 নম্বৰ কুৱেশ্যনটো তোমালোকক কৰাই দিম, ঠিক আছে? তাৰ আগৰ যিকেইটা কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যন তোমালোকে কি কৰিব লাগিব, নিজে প্ৰেক্টিচ কৰিব লাগিব, হয় নহয়? কাৰণ মই ইয়াৰ আগৰ ভিডিঅ' কেইটাত কি কৰিছো, প্ৰাইম ফেক্টৰাইজেশ্যন বহুত ভালদৰে মই এক্সপ্লেইন কৰিছো। যদি কোনোবাই যদি বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ জৰিয়তে আমাক জনাব পাৰিবা, ঠিক আছে? এতিয়া আমি এইটো প্ৰাইম ফেক্টৰাইজেশ্যন কেনেকৈ কৰিম। এতিয়া চোৱা, এই গোটেই নাম্বাৰটোৰ লাষ্ট ডিজিটটো কি আছে, 5 আছে, হয় নহয়? মই আগৰ ভিডিঅ'ত তোমালোকক জনাইছিলো যে যদি লাষ্ট ডিজিটটো যদি আমাৰ 5 থাকে বা 0 থাকে, সেই নাম্বাৰটো কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰি, বা কিহৰ দ্বাৰা ডিভিজিবল হ'ব, 5ৰ দ্বাৰা ডিভিজিবল হ'ব। চ' যেতিয়া মই প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম, ইয়াক ফাৰ্ষ্ট কি কৰিম, মই 5ৰ দ্বাৰা ডিভাইড কৰিম। মোৰ এনচাৰটো কিমান ল'ব, 1001। এতিয়া খেলি মেলিটো এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব। তুমি চাবা, আমাৰ প্ৰাইম নাম্বাৰছ বিলাক কোনবিলাক আছিলে, 2 আছিলে, 3 আছিলে, 5 আছিলে, 6 নাই, 7, 8 নাই, কি আছিলে, 9 আছিলে আৰু 9টো নাই, 9, 10 নাই, 11 হয়, হয়নে? 11ৰ পিছত কি আছে তোমাৰ 13 আহে, তেনেকে দটকে গৈ থাকে। এতিয়া মই তোমালোকক কৈছিলো যে ফাৰ্ষ্ট প্ৰাইম নাম্বাৰ কি আছে, 2। এতিয়া তোমাৰ নাম্বাৰটো চাই নাম্বাৰটো 2 দ্বাৰা ডিভাইড কৰিব পাৰিনে বাৰু? 2 দ্বাৰা অবভিয়াছলি নোৱাৰি, কাৰণ তুমি ক'বা যে চাই এইটোতো তোমাৰ কি নহয়, ইভেন নাম্বাৰেই নহয়, চ' 2 ডিভাইড কৰিব নোৱাৰি, চ' মই 2টো কাটি দিলো। তাৰপিছত তোমাৰ 3টো চোৱা, 3 ডিভাইড কৰিব পাৰিনে? মই তোমালোকক কি শিকাইছো, 3টো ডিভাইড কৰিবলৈ হ'লে শিকাইছিলো যে এই তিনটা যে ডিজিট যে নাম্বাৰ যে থাকিব, এই নাম্বাৰটো কি হ'ব, ডিজিট কেইটাক চাম কৰিব লাগিব। ইয়াৰ ডিজিট কোনবিলাক আছে, ইয়াৰ ডিজিট আছে 1, 0, 0, 1। এই গোটেইকেইটা নাম্বাৰ দ্বাৰা ই কনষ্ট্ৰাক্ট হৈছে, হয় নহয়? আৰু ইহঁতক যদি মই চাম কৰি দিওঁ, এনচাৰটো কিমান ল'ব, 2 ল'ব। এতিয়া 2টোক মই 3 ডিভাইড কৰিব পাৰিম জানো? 2টো অবভিয়াছলি আমি 3 ডিভাইড কৰিব নোৱাৰো। চ' এই গোটেই নাম্বাৰটো 1001 ক মই কি কৰিব নোৱাৰো, 3 ডিভাইড কৰিব নোৱাৰো। চ' মই লিষ্টখনৰ পৰা 3টোকো কাটি দিলো। তাৰপিছত কি আহিলে, আমাৰ 5 আহিলে। 5এ মই চোৱা, 5টো অলৰেডি, এইটো মই আকৌ 5ৰ আকৌ এবাৰ ৰিপিট নকৰো যে 5এ অলৰেডি নোৱাৰে, হয়? তুমি দেখিয়ে গম পাইছা, এবাৰটো মই কৈছিলো। তাৰপিছত আহিলে 7। 7টো আমি কেনেকে টেষ্ট কৰিম? 7টো টেষ্ট কৰিবৰ কাৰণে তোমালোকে এইখিনি একদম বহুত ভালদৰে মন কৰিবা আৰু ধুনীয়াকে নিজৰ ভাষাত বুজাকে এই বস্তুটো তোমালোকে লিখি ল'বা, ঠিক আছে? মই খালি তোমালোকক এক্সপ্লেইন কৰি যাম। যদি কোনোবা এটা নাম্বাৰ, এনি নাম্বাৰ, যদি তোমালোকক কয় যে সেই নাম্বাৰটো 7ৰ দ্বাৰা ডিভাইড হ'ব নে নহয়, সেইটো তুমি কেনেকে টেষ্ট কৰিবা? ফাৰ্ষ্ট কি কৰিবা, এই নাম্বাৰটো এনেকে লিখি ল'বা, ঠিক আছে? লিখাৰ পিছত তুমি কি কৰিবা, ইয়াৰ লাষ্ট ডিজিটটো চাবা। লাষ্ট ডিজিটটো ইয়াৰ পৰা এক্সট্ৰা কৰি দিবা। ইয়াৰ পৰা যদি মই লাষ্ট ডিজিটটো লৈ যাওঁ, কি থাকিব ইয়াত, 100 থাকিব, হয়নে? কাৰণ লাষ্ট ডিজিটটো 1 এইফালে লৈ গলো, ঠিক আছে? ছেকেণ্ড ষ্টেপত তুমি কি কৰিবা, এই লাষ্ট ডিজিটটো যিটো লৈছিলা সেইটো তুমি ডাবল কৰি দিবা, মানে 2ৰে মাল্টিপ্লাই কৰি দিবা। ডাবল কৰা মানে কি, 2ৰে মাল্টিপ্লাই কৰি দিব লাগিব, হয় নহয়? 2ৰে মাল্টিপ্লাই কৰিলে এনচাৰটো কিমান ল'ব তোমাৰ, 2। 1 আছে যিহেতু 2ৰে মাল্টিপ্লাই কৰিছো, এনচাৰ কিমান ওলাইছে আমাৰ, 2 ওলাইছে, ঠিক আছে? তাৰপিছত তুমি কি কৰিবা, এই যে 2টো যে পালা, এই 2টোক কি কৰিবা, 100ৰ পৰা মাইনাছ কৰি দিবা। 2টো কি কৰিবা, 100ৰ পৰা মাইনাছ কৰি দিবা। 2টো যদি 100ৰ পৰা মাইনাছ কৰি কিমান ল'ব এনচাৰ, 98 ওলাব, হয় নহয়? এতিয়া তুমি চাব লাগিব যে এই যে 98 যে মই পালো, এই 98ক 7এ ডিভাইড কৰিব পাৰি নে নাই? চ' আমি চাই লওঁ 98ক 7এ ডিভাইড কৰিব পাৰি নে নাই। যদি কওঁ 7 1 যা 7 ওলাব, 2 ওলাব, 28। চ' আমি কি দেখিলো যে 7এ কাক ডিভাইড কৰিব পাৰি, 98ক ডিভাইড কৰিব পাৰি। 7টো কি হয়, 98 ইজ ডিভিজিবল বাই 7। যদি এইটো হৈ গ'ল, যদি 7টো যদি 98ৰ যিটো আমি ৰিমেইনিং পাৰ্ট পালো যদি ডিভাইড কৰিব যদি পাৰা হৈ গ'ল, তেতিয়াহ'লে এই যে গিভেন নাম্বাৰটো আছিলে, এই নাম্বাৰটো কি হ'ব, 7ৰ দ্বাৰা ডিভিজিবল হ'ব। এতিয়া আমি 7ৰ দ্বাৰা ইয়াক ডিভাইড কৰিম। কেনেকে কৰিম চোৱা, 7 1 যা 7, 3 থাকিব, আৰু 7 4 যা কিমান ল'ব, 28 থাকিব, হয়নে? 28 থাকিব, আৰু 28ৰ লাষ্ট নাম্বাৰটো কিমান দিব, 28 হ'ল, 28ৰ 2 থাকিব, 7 3 যা 21। গতিকে আমাৰ কিমান পালো, 14
143 হয়নে এতিয়া আহিলে আমি আকৌ 143 ৰ কাৰণে আকৌ ৰিপিট কৰিব লাগিব প্ৰসেসটো এটা 143 লাষ্ট ডিজিটত কি আছে 3 আছে সো লাষ্ট ডিজিটত 3 আছে ওতে 2 এ অলৰেডি ডিভাইড কৰিব নোৱাৰি ওতে 2 আৰু 3 আছে যেহেতু 5 এও নোৱাৰিম হয় নহয় 5 এ ডিভাইড কৰিবলৈ হলে কি কৰিব লাগিব লাষ্টত 0 বা 5 থাকিব লাগিব মই বাৰে বাৰে এটা এটো বস্তু কৈ আছো হা তোমালোকে মন কৰিবা খালি এতিয়া চোৱা 5 টো নোৱাৰো 3 এ নোৱাৰো গল যে 7 এ পাৰিম নে 7 এও তুমি যদি চোৱা এটো 7 এও নোৱাৰিবা কৰিব কৈ চাই লব পাৰা আমাৰ কি আছে 14 আছে হয়নে 14 পৰা মই লাষ্ট ডিজিটটো উলিয়াই দিছো 3 হয়নে ইয়াক মই কি কৰিম ডাবল কৰিলে আমাৰ आंसर কিমান লব 6 ওলাব সো 14 - 6 কৰিলে কিমান লব आंसर হয় নহয় 28 14 হয় নহয় তো 8 ওলালে এতিয়া 8 জানো 7 আমি ডিভাইড কৰিব পাৰো নোৱাৰো গতিকে ইয়াক আমি 7 ও ডিভাইড কৰিব নোৱাৰো থাকিলে এতিয়া 11 এতিয়া তুমি দেখিলে গম পাইছা যে এটো 11 এ ডিভাইড কৰিব পাৰি কিন্তু মই তোমালোকক কিন্তু এটো মই তোমালোকক হেতু শিকাব নাযাও মই দেখাম যে 11 ক কেনেকৈ আমি কোনবা এটা নাম্বাৰ 11 ৰ দ্বাৰা ডিভাইড হয় নে নহয় হেতু আমি কেনেকৈ টেস্ট কৰিব লাগে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব ফাৰ্স্ট আমি কি কৰিম নাম্বাৰটো কোন ডাঙৰকে লিখি লম যাতে বহলকে হয় তোমালোকে সৰুকে লিখিলেও কথা নাই ইমান জাস্ট লিখিলে হ'ল এটা মানে চোৱা এটো ফাৰ্স্ট ডিজিটৰ পজিশনটো কি হৈছে এটো হৈছে ফাৰ্স্ট পজিশন এটো হৈ আছে তোমাৰ সেকেন্ড পজিশন আৰু এটো হৈ আছে তোমাৰ কি থাৰ্ড পজিশন মানে তিনটা পজিশন আছে এটা চোৱা ফাৰ্স্ট পজিশনটো কি হৈ আছে ফাৰ্স্টটো কি হয় ইভেন হয় নে অড হয় ফাৰ্স্টটো অড হয় নহয় সো ফাৰ্স্ট পজিশনটো কি হৈ আছে তোমাৰ অড পজিশন হৈ আছে আৰু সেকেন্ড পজিশনটো কি হৈছে ইভেন পজিশন হৈ আছে আৰু থাৰ্ড পজিশনটো কি হৈছে অড পজিশন হৈ আছে আকৌ ঠিক আছে তুমি কি কৰিব লাগিব ফাৰ্স্ট এড ইভেন পজিশনস নাম্বাৰ সৰি নাম্বাৰ নহবটো ডিজিট হ'ব মানে ইভেন পজিশনত থকা ডিজিট কিটা কি কৰিব লাগিব তুমি ফাৰ্স্ট সাম কৰিব লাগিব তে ইভেন পজিশনত কোন আছে অকল 4 হে আছে হয় নহয় তে 4 টো লিখি ললো তাৰ পিছত আকৌ অড পজিশনত থকা নাম্বাৰ কিটা আকৌ তুমি কি কৰিবা এড কৰিবা এটা অড পজিশন কি আছে 1 আৰু 3 আছে সো মই 1 + 3 কৰিম आंसरটো কিমান লব মোৰ 4 ওলাব ঠিক আছে এবাৰ ফাৰ্স্ট কি কৰিব লাগিব তুমি যিকিটা পজিশনত ইভেন পজিশনত যিকিটা নাম্বাৰ আছে সেইকিটা নাম্বাৰ তুমি কি কৰিব লাগিব ফাৰ্স্ট এড কৰি লব লাগিব আৰু যিকিটা অড পজিশনত যিকিটা নাম্বাৰ আছে সেইকিটা নাম্বাৰ সৰি সেইকিটা ডিজিট কি আছে ফাৰ্স্ট এড কৰি লব লাগিব এটা এড কৰাৰ পিছত তুমি কি কৰিবা সাবট্ৰেক্ট কৰিব লাগিব কি কৰিবা সাবট্ৰেক্ট কৰিবা এটা 4 পৰা 4 সাবট্ৰেক্ট কৰিলে आंसर কিমান লব 0 তে 0 টোক তুমি চোৱা 0 টো সব নাম্বাৰে ডিভাইড কৰিব পাৰিম মানে কি হ'ব 0 টো 11 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম হয় নহয় তোমালোকে বুজি পাইছানে সো কি হ'ব এই নাম্বাৰটো ইভেনৰ দ্বাৰা সৰি 11 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম সো আমি ইভেনৰ দ্বাৰা ইয়াক ডিভাইড সৰি 11 ৰ দ্বাৰা ডিভাইড কৰিছো সো এটো কি হ'ব 11 1 যা কিমান লব 11 13 মানে 13 ওলাব 13 টো কি হয় এটা নিজে এটা প্ৰাইম নাম্বাৰ হয় নহয় সো 13 ক কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰিম 13 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম লাষ্টত কিমান ওলালে মোৰ 1 ওলাই গল ঠিক আছে এতিয়া তোমালোকে কি লিখিবা ইয়াৰ প্ৰাইম ফেক্টৰাইজেশনত 5 into 7 into 11 into 13 ওকে এটো হল ইয়াৰ প্ৰাইম ফেক্টৰাইজেশন এটো প্ৰবলেমটোত মেইন কথা ডিভাইড কৰাটো নহয় মেইন হল এইখিনি তোমালোকে উলিয়াব পৰা যে কোনটো এক্স্যাক্টলি প্ৰাইম নাম্বাৰে আমি সেই নাম্বাৰটো ডিভাইড কৰিব পাৰো হেতু উলিয়াটো আটাইতকৈ ইম্পৰ্টেন্ট কিন্তু গতিকে মন কৰিবা যাতে তোমালোকে এই যে নিয়মবিলাক যে মই সাইডত যে লিখাই গৈছো এইবিলাক সব তোমালোকে নিজৰ ভাষাত নিজে বুজি পোৱাকে লিখি লবা কাৰণ এইবিলাক কোনো পাৰ্টিকুলাৰ থিওৰেম টাইপৰ একো বস্তু নহয় জাস্ট মেথডছ হয় কিছুমান যিবিলাক তোমালোকে মনত কৰিবা এটো তোমালোকৰ ফিউচাৰ লাগিব যেটা তোমালোকে যদি কোনোবা বিচাৰা যদি মই কোনোবা বেংকিং এক্সাম দিম বা কোনোবা এক্সাম দিব পাৰো বিচাৰো হেতৰ কাৰণে এইখিনি বস্তু আটাইতকৈ ইম্পৰ্টেন্ট কিন্তু ঠিক আছে সো আমি ইয়াৰ পিছত আৰু এটা প্ৰবলেম কৰাম প্ৰাইম ফেক্টৰাইজেশনৰে তাৰ পিছত প্ৰাইম ফেক্টৰাইজেশনটো বাদ দি পেলাই বাকি নাম পিছত প্ৰবলেমটো কি আছিল তোমাৰ আছিল এতিয়া আহিলে তোমাৰ 7429 সো ইয়াক আমি কেনেকৈ আমি ডিভাইড কৰিম চোৱা 7429 এতিয়া চোৱা তুমি যদি ইয়াক চোৱা ফাৰ্স্ট তুমি কি কৰিব লাগিব ইয়াক তুমি ডিভাইড কৰিবলৈ হলে তুমি চোৱা লাষ্ট ডিজিটটো কি আছে 9 আছে সো 9 টো কি হয় এটা অড নাম্বাৰ হয় হয় নহয়
9 টো যেহেতু এটা অড নাম্বাৰ গতিকে ইয়াক অবভিয়াসলি 2 এ ডিভাইড নযায় সো আমি এনেকৈ লিখি লওঁ আকৌ 2 3 এইটো জাস্ট তোমালোকক মই বুজাবৰ কাৰণে লিখিছো এক্সামত তোমাৰ লিখিব দৰকাৰ নাই ডাইৰেক্ট কৈ দিলেই হ'ল 2 3 তোমাৰ এইটো হ'ব আকৌ কি হ'ব কি আছিলে 5 তাৰপিছত তোমাৰ 4 নহয় 7 তাৰপিছত তোমাৰ 11 তাৰপিছত আহিব 13 তাৰপিছত আহিব 17 তাৰপিছত আহিব 19 লাষ্টত ঠিক আছে এটা ফাৰ্স্ট 2 ৰে নোৱাৰো আমি ঠিক আছে আকৌ 3 এ কৰিবলৈ হলে সাম কৰি দিয়া ইয়াক তোমালোকে সাম কৰা 7 + 7 4 2 9 হয় যদি সাম কৰা তোমালোকে কিমান ল'ব কি কয় 9 18 18 মানে आंसर ল'ব তোমাৰ 22 22 ওলাবনে 9 10 ঠিকে আছে 22 এটা 22 ক মই 3 এ ডিভাইড কৰিব পাৰিম জানো 22 ক মই 3 এ ডিভাইড কৰিব নোৱাৰো এই ডিজিট কিটা সাম কিটা এটা কি হৈ আছে এই নাম্বাৰটো কনস্ট্ৰাক্ট কৰা ডিজিট কিটা হৈ আছে নে নাই এই ডিজিট কিটা যেটো সাম হৈছে এই সামটোক মই 3 এ ডিভাইড কৰিব পাৰিম নে বাৰু নোৱাৰো অবভিয়াসলি নোৱাৰো সো আমি কি হ'ব এটোক আমি কি কৰিব নোৱাৰো 7 2 7 4 2 9 ক মই কি কৰিব নোৱাৰো 4 3 এ ডিভাইড কৰিব নোৱাৰো হয় নহয় এতিয়া যদি মই 3 এটাক ডিভাইড কৰিব নোৱাৰো 3 গ'ল 5 টো অবভিয়াসলি নোৱাৰো এতিয়া 7 এ যদি চাও তুমি 7 এ যদি চোৱা তুমি মেবি 7 এও নোৱাৰিবা বুইছা 7 4 2 ইয়াক যদি তুমি ডাবল কৰি দিয়া কিমান ল'ব 18 ওলাব হয় এটা 18 টো যদি তুমি মাইনাস কৰা তেতিয়ালে কিমান ল'ব ঠিক আছে itu 2 3 2 6 to 4 6 to 4 answer টো মই কিমান ল'ব এতিয়া 7 এ ডিভাইড কৰিম নেকি 7 এ যদি ডিভাইড কৰো ছয় 4 ৰিমাইন্ডাৰ কিমান ওলাই যাব 1 ওলাই যাব হয় সো এটা যে এটোটো ডিভাইড হৈ যায় 7 ৰ সো আমি 7 ও কাটি দিব পাৰো আকৌ তুমি সিমিলাৰলি যদি তুমি চোৱা আকৌ যদি তুমি 11 ৰ দ্বাৰা কৰি পেলাই চোৱা তেতিয়া হলে কিমান লব তুমি চোৱাচোন 11 ৰ এটো চোৱা 7 4 2 9 হয়নে এটো ফাৰ্স্ট পজিশন এটো সেকেন্ড পজিশন এটো থাৰ্ড পজিশন এটো ফোর্থ পজিশন হয়নে এতিয়া তুমি ফাৰ্স্ট কি কৰিব লাগিব ইভেন্ট খিনিক আমি কি কৰিব লাগিব এড কৰিব লাগিব ইভেন্ট খিনিক সৰি ইভেন্ট পজিশন খিনি এড কৰিব লাগিব ইভেন্ট পজিশন কি কোন কিটা আছে 4 আছে আৰু 9 আছে 4 + 9 ইকুয়াল টু আমাৰ কিমান ল'ব 13 ওলাব আৰু সেকেন্ড আকৌ কি আহিব অড পজিশনত কি কৰিব লাগিব অড পজিশন কি আছে তোমাৰ 1 আছে আকৌ তোমাৰ কি আছে সৰি 7 আছে আৰু 2 আছে 7 + 2 কিমান ল'ব 9 ওলাব হয়নে এটা তুমি 13 - 9 কৰিলেটো তোমাৰ obviously 11 তকে সৰু হৈ যাব সো এটো 11 ৰ দ্বাৰা ডিভাইড কৰিব নোৱাৰি সো এতিয়া কি আহিলে তোমাৰ লাষ্ট কি আহিলে তোমাৰ লাষ্ট আহিলে তোমাৰ 11 ক নোৱাৰি 13 আহিলে এ 13 ক আমি কেনেকৈ ডিভাইড কৰিব পাৰো হেতু তোমালোকক মই দেখাই আছো 13 ৰ কাৰণে আমি কি কৰিব লাগিব যে 7 4 2 9 মানে ইয়াৰ লাষ্ট ডিজিট টো মই উলিয়াই লৈ যাব লাগিব 9 ঠিক আছে আৰু ইয়াক কি কৰিব লাগিব ইয়াক কৰিব লাগিব মই 4 টাইমছ যদি মই 4 টাইমছ কৰো কিমান ল'ব 36 ওলাব নাই 9 4 যা কিমান 36 হয় হয় তাৰ পিছত আমি কি কৰিব লাগিব আৰু ইয়াক কি কৰিব লাগিব ইয়াৰ ৰিমেইনিং যিটো নাম্বাৰ আছে 742 ইয়াৰ লগত আমি কি কৰিব লাগিব এড কৰিব লাগিব মানে এতিয়া তোমাৰ এড কৰিলে কিমান ল'ব 8 ওলাব 7 ওলাব আৰু এটো ওলাব তোমাৰ 7 ওলাব হয় এটা a টো মই কিহে ডিভাইড কৰিম 13 এ ডিভাইড কৰিম তো 13 এ ডিভাইড কৰো কিমান যাব 13 ৰ লগত যদি মই 4 কৰো নেযাব 4 কৰিলে 5 মান কৰি চাও 65 আৰু 6 কৰিলে বেছি হৈ যাব 5 এ যাব 5 কৰিলে কিমান ল'ব তোমাৰ 65 ওলাব সো ইফালৰ পৰা ওলাব 6 7 আৰু তুমি নিজে এটো কৰি চাবা হা নিজে কৰিবা তো মই কৰাৰ লগত ৰখি থাকিব নালাগে 18 হলে তোমাৰ 9 এ যদি কৰো তেতিয়াহলে কিমান ল'ব 117 ওলাব হয়
সো 117 টো দেখিছা অবভিয়াসলি এটো কি হ'ব 117 যদি মই পুট কৰো অবভিয়াসলি এটো কি হ'ব 13 ত কি কিবা এটা 4 নাম্বাৰ এটা ওলাব আৰু এটো অবভিয়াসলি এটো ডিভাইড নাযাব ঠিক আছে সো এটো 13 এও নাযায় গটিকে তুমি লাস্ট কোনটো ডিজিটে কৰিবা আৰু এবাৰ ট্রাই কৰা এটো হল তোমাৰ 17 এ 17 এ ট্রাই কৰা এবাৰ 13 নাযায় এবাৰ কৰিবা 17 এ 74 টো লাস্ট ডিজিট কি আছে 9 আছে সো ইয়াক মই কি কৰিম 5 টাইমস কৰিম 5 টাইমস কৰিলে কিমান লাভ 45 ওলাব হয়নে এটা 742 ইয়াক মই কি কৰিম ইয়াৰ পৰা কি কৰিম এই যে 45 টো যে তুমি পালা ফাৰ্স্ট কি কৰিবা 742 লবা তাৰ পৰা লাস্ট ডিজিটটো কি কৰিবা এক্সট্ৰা কৰি দিবা ইয়াক কি কৰিবা 5 টাইমস কৰিব লাগিব লাস্ট ডিজিটটো কি কৰিব লাগিব 5 টাইমস কৰিব লাগিব এনসাৰটো কিমান হ'ব 45 ওলাব হয় ইয়াক তাৰ পিছত কি কৰিব লাগিব ৰিমেইনিং যেটো পাৰ্ট নাম্বাৰ থাকিব সেই নাম্বাৰটো পৰা মই কি কৰিম 45 টো মাইনাস কৰিম ঠিক আছে মাইনাস কৰিলে কিমান ল'ব তোমাৰ এটো হ'ব 7 ওলাব ইফালে 3 থাকিব 9 হ'ব তাৰ পিছত এটো হ'ব তোমাৰ কিমান 6 697 ওলাব এটা এই যে নাম্বাৰটো তুমি যে পালা 697 ইয়াক কি কৰিব লাগিব ইয়াক মই কিহৰ দ্বাৰা ডিভাইড কৰিম 17 ৰ দ্বাৰা ডিভাইড কৰিম ঠিক আছে এতিয়া মই কি কৰিম 697 মই ডিভাইড কৰিম 17 ৰ দ্বাৰা এতিয়া 17 ৰ ডিভাইড কৰিলে কিমান হ'ব 74 ঠিক আছে 74 কৰিলে 68 68 ওলাব 68 থাকিব 1 থাকিব 17 আৰু গলে 17 মানে এটো কি হ'ব 17 ৰ দ্বাৰা ডিভিজিবল হ'ব সো এটো যেহেতু 17 ৰ দ্বাৰা এই নাম্বাৰটো ডিভিজিবল হ'ল তো যেটো আমাৰ নাম্বাৰ দিয়া আছে এটোকো আমি কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰিম 17 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম হয় নহয় সো আমাৰ কোনটো নাম্বাৰ কোনটো প্ৰাইম নাম্বাৰ দ্বাৰা আমি ডিভাইড কৰিব পাৰিম হেতু হল আমাৰ কি 17 17 ৰ দ্বাৰা যদি ডিভাইড কৰো তোমাৰ কিমান ল'ব 17 ফাৰ্স্ট কিমান যাব 4 যা কৰিলো 17 4 যা তোমাৰ যদি 7429 74 যা কিমান ল'ব 68 68 কৰিলে আকৌ এটো হ'ব তোমাৰ 17 আকৌ কিমান যাব এটো 3 ফাৰ্স্ট আকৌ কি দিব লাগিব তোমাৰ 17 4 যা ফাৰ্স্ট ডিভাইড কৰিলে তোমাৰ কিমান 68 ওলাব আৰু 74 পৰা ডিভাইড কৰিলে আৰু এটো কি হ'ব 74 আৰু ইফালৰ পৰা কি আহিলে 2 টো আছিলে 2 টো তললৈ আহি যাব হয় নহয় এটা থাকিব কিমান 62 থাকিব 62 যদি আকৌ আমি 70 ৰে ডিভাইড কৰো কিমান ল'ব পৰে কৰিলে তোমাৰ 68 ওলাই যায় গতিকে তুমি কিহৰ দ্বাৰা কৰিব লাগিব 1119 ওলাব ফাৰ্স্ট কিমান যাব তোমাৰ 3 যাব আৰু লাস্ট যাব কিমান 119 সো 119 কি হয় 17 ৰ যদি ডিভাইড কৰো তেতিয়া কিমান ওলাব আমাৰ 17 0 10 হ'ব 7 7 যাই যাব চাগে মানে কিমান যাব আমাৰ এনসাৰটো ওলাব কিমান 737 ওলাব ঠিক আছে আকৌ এতিয়া আমি কি কৰিম 737 ক আকৌ আমি ডিভাইড কৰিব লাগিব এবাৰ আকৌ আমি কি কৰিব লাগিব 737 ক আকৌ প্ৰাইম ফেক্টৰাইজেচন কৰিব লাগিব এবাৰ যে প্ৰাইম ফেক্টৰাইজেচন কিহৰ দ্বাৰা কৰিম তুমি যদি চোৱা এই গোটেই নাম্বাৰটো বাকি কোনো নাম্বাৰ দ্বাৰা ডিভাইড নাযায় এটো ডাইৰেক্ট তোমাৰ কি হৈ যাব 19 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম ইয়াক আমি ইয়াক কি কৰিব পাৰিম 19 ৰ দ্বাৰা আমি ডিভাইড কৰিব পাৰিম ঠিক আছে তুমি যদি 19 ৰ দ্বাৰা ডিভাইড কৰিবলৈ হলে কি কৰিব লাগিব ইয়াৰ আগৰ নিচিনা প্ৰসেসে কৰিব লাগিব 73 3 কি আছে 7 সৰি 437 আছে হয় নহয় প্ৰথম 43 টো লম আৰু ইয়াৰ পৰা আমি কি কৰিম 7 টো এক্সট্ৰা কৰি দিম আৰু 7 টো এক্সট্ৰা কৰিলে আমাৰ কিমান ল'ব 14 ওলাব আৰু ইয়াক কি কৰিম সৰি 7 ক কি কৰিম আকৌ ডাবল কৰি দিম এনসাৰটো কিমান ল'ব তোমাৰ 14 ওলাব ঠিক আছে আৰু 14 ওলালে কি কৰিম 43 প্লাস 14 এটা এড কৰি দিম কিমান ওলাব তুমি চোৱা 7 আৰু এই কিমান 57 ওলাব এটা 57 ক আমি কি 19 ৰে ডিভাইড কৰিব পাৰিম নে বাৰু তুমি চোৱাচোন সো 19 এটো কি হ'ব ডিভাইড কৰিব মই কি কৰিছিলো প্ৰথম মই কি হৈছে নাম্বাৰটো লৈছিলো 437 আৰু ইয়াৰ পৰা কি কৰিছিলো লাস্ট ডিজিটটো এক্সট্ৰা কৰি দিছিলো লাস্ট ডিজিটটো এক্সট্ৰা কৰাৰ পিছত মই কি কৰিছো তাক মই কি হৈছে ডাবল কৰিছিলো ডাবল কৰোতে মোৰ এনসাৰ কিমান হৈছে 14 ওলাইছে ঠিক আছে আৰু এই 14 টো কি কৰিছো ৰিমেইনিং যেটো নাম্বাৰ থাকি গল তাৰ লগত কি কৰিছো এড কৰি দিম এড কৰোতে মই কি যেটো এনসাৰ পাম সেই এনসাৰটো আকৌ মই কি কৰিব লাগিব 19 ৰ দ্বাৰা ডিভাইড কৰিব লাগিব আৰু যদি এটা ডিভিজিবল হৈ যায় তেতিয়ালে কি হ'ব এই যে গিভেন নাম্বাৰ আছিলে হেতু কিহৰ দ্বাৰা ডিভাইড কৰিব পাৰিম 19 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম ঠিক আছে
এতিয়া ইয়াক যদি তুমি চোৱা, ইয়াক তুমি 19 ৰ দ্বাৰা ডিভাইড কৰিব পাৰিম, ঠিক আছে। এতিয়া 40 ফাৰ্ষ্ট কি আছে 43 আছে, 43 কৰিবলৈ 19 ৰ দ্বাৰা ডাবল কৰি দিলে হ'ল, 38 এনসাৰ ওলাব। মানে 43 মাইনাছ 38 কৰিলে কিমান ওলাব তোমাৰ? এফালে যাব 3, 85 ওলাব, ঠিক আছে। মানে 57 ওলাব। মানে তোমাৰ এনসাৰটো ওলাব তোমাৰ ফাৰ্ষ্ট কি হ'ব 3, সৰি ফাৰ্ষ্ট 2 আৰু মানে 3 যদি আমাৰ কিমান ল'ব 57 লাষ্টত ওলাব, মানে 3 কৰিব লাগিব। এনসাৰটো ওলাব কিমান 23। এটা 23 টো কি হ'ব? এটা প্ৰাইম নাম্বাৰ হৈ আছে, সো আমি কি কৰিম 23 আকৌ এবাৰ ডিভাইড কৰি দিম, এনসাৰটো লাষ্টত 1 ওলাই যাব। সো ইয়াৰ যেটো প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব, এই প্ৰাইম ফেক্টৰাইজেশ্যনটো কি হ'ব তোমাৰ 17 into 19 into 23 হ'ব, ঠিক আছে। এইটো হৈ আছে ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন। সো আজি এই ভিডিওটো এইখিনি বস্তু কৰোঁতে বহুত দীঘলীয়া হৈ গৈছে। সো বাকিখিনি আমি কি কৰিম, বাকি যিকেইটা এক্সাৰসাইজ আছে আমি কি কৰিম নেক্সট ভিডিওটোত কন্টিনিউ কৰিম, ঠিক আছে। তোমালোক সকলোৱে আমাৰ লগত জড়িত হৈ থাকিবা, আৰু যদি ভিডিওটো চাই ভাল পাইছা গতিকে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা, সাবস্ক্ৰাইব কৰিবা। থেংক ইউ সো মাচ।